आज से गुवाहाटी सहित पूरे असम में स्कूलों में विद्यार्थियों के बैग की जांच अनिवार्य हो गई है। अब से स्कूल में कोई भी छात्र धारदार हथियार, नशीले पदार्थ आदि नहीं ले जा सकेंगे। सर्व शिक्षा अभियान ने एक आदेश जारी कर स्कूलों में विद्यार्थियों के बैग की जांच करने का निर्देश दिया है, जिसके बाद आज राज्य के विभिन्न स्कूलों में स्कूल पहुंचने पर शिक्षकों को विद्यार्थियों के बैग की जाँच करते देखा गया है। गुवाहाटी सहित पूरे राज्य के स्कूलों में छात्र छात्राओं के स्कूल बैग की जांच की जा रही है। इसी तरह रोजाना स्कूल प्रबंधन को छात्रों की बैग की सघन जांच करनी होगी। सर्व शिक्षा अभियान ने बीते कुछ दिनों में हुए छात्रों के बीच मारपीट की घटनाओं पर संज्ञान लेते हुए यह आदेश जारी किया है, जो आज से प्रभावी हो गया है। इसके तहत सभी सरकारी और प्राइवेट स्कूलों को इसका पालन करना अनिवार्य होगा। टेक्निकल एटा प्रॉब्लम आহি পৰে हेतु हल धरक आजिकाली जिबुर बेग तात एकुटा बेगत अपनार 5टा 7टाকৈ कम्पार्टमेंट থাকে আৰু এজন ক্লাছ টিচাৰ तात 40 জন ষ্টুডেন্ট এটা বেগ চেক কৰিবলৈ যদি 2 মিনিটকৈ সময় যায় তেতিয়া হলে আপোনাৰ কমেও 80 মিনিট তেনেকুৱা সময় লাগিব, মোৰ দেন 1 আৱাৰ। মই সময় লাগিব সেইকাৰণে মই ইয়াত ভাবো যে অভিভাৱকসকলৰো যিটো দায়িত্ব হেতু बहुत डाঙৰ এটা দায়িত্ব আহি পৰে। ইয়াত কেনেকুৱা ধৰণৰ এটা পেৰেণ্টছতে এজন বা দুজন ল'ৰা ছোৱালীক লৈ ডিল কৰে। তেওঁলোক যেতিয়া স্কুললৈ আহোঁ বুলি ওলাই আহে ঘৰৰ পৰা, তেওঁলোকৰ বেগত কি লৈ আহিছে সেইখিনি এবাৰ যদি চাই দিয়ে বা স্কুলৰ পৰা ঘৰলৈকে উভতি যাওঁতে কি বস্তু লৈ গৈছে সেইখিনি যদি এবাৰ অভিভাৱকসকলে চাই দিয়ে, আপত্তিজনক বস্তু বুলি ক'লে তেনেকুৱা মাৰণাস্ত্ৰ বা তেনেকুৱা আমি একো পোৱা নাই বা চোকা অস্ত্ৰ তেনেকুৱা একো পোৱা নাই, কিন্তু মোবাইলটো এটা ডাঙৰ ইস্যু হৈ পৰিছে। আমি সমাজৰ প্ৰতিজন ব্যক্তি আমি অভিভাৱকত্ব দায়িত্ব এটা ল'ব লাগিব। আপুনিয়ে হওক মই হওক বা বিভিন্ন অন্যান্য সামাজিকৰ এজন বিশেষ ব্যক্তি যেতিয়া ৰাস্তাই পদূলিয়ে গৈ আছে, এই অষ্টম শ্ৰেণীত বা ষষ্ঠ শ্ৰেণীত বা সাধাৰণ ল'ৰাতে যেতিয়া ৰাস্তাৰ কাষত ক'ৰবাত চিগাৰেট খাই আছে বা কিবা বেয়া বস্তু এটা খাই আছে, দেখাৰ লগে লগে আমি সেই ল'ৰাজনক তাৰ পৰা ধৰি আনি কিয় খাইছ চৰ এটা দিব পৰা আজি সাহস নোহোৱা হ'ল। আপোনাৰো নাই, মোৰো নাই বা অন্য ব্যক্তিজনৰ নাই। আৰু লগতে সেই ল'ৰাজনক আপুনি অচিনাকি হ'লেও যে সেই গাঁওখনত দুইজন জ্যেষ্ঠক যে এই ল'ৰাটো এনেকুৱা এটা কাম কৰিছে, ইয়াত খোৱা খাবলৈ ঘৰত গতাই দিয়কচোন, এই ব্যৱস্থাটো আমি সমাজে ল'ব লাগিব। প্ৰিকশ্যন হিচাপে আগতীয়াকৈ আমি এইখিনি কৰিছোঁ যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে চোকা অস্ত্ৰ বিদ্যালয়লৈ আনিব নোৱাৰে। অৱশ্যে তেনে ঘটনা আমাৰ বিদ্যালয়ত নাই ঘটা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই গুটখা তালাবৰ কিন্তু প্ৰৱণতা আমাৰ স্কুলতো আছে। এই প্ৰৱণতাটো কম কৰিবৰ কাৰণে আমি যথেষ্ট পদক্ষেপ লৈছোঁ, যদিও আমি এতিয়ালৈকে ছাকচেছ হ'ব পৰা নাই। কিন্তু আমি ভাবোঁ অনতিপলমে এই বিদ্যালয়ৰ কেম্পাছৰ ভিতৰত অন্ততঃ গুটখা তালাব আদি প্ৰৱেশ কৰিব নোৱাৰাকৈ আমি ব্যৱস্থা ল'ম।